নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰন অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি জানিব পাৰিব অৰুণোদয় আঁচনিখনৰ A to Z, অৰ্থাৎ আপোনালোকক যিহেতু ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে উপহাৰ প্ৰদান কৰিব, অৰ্থাৎ 8,000 টকা প্ৰদান কৰিব, কিন্তু আপুনি নতুনকৈ প্ৰপত্ৰ বা ফৰ্ম ফিল আপ কৰিব লাগিব নেকি, সেই সম্পৰ্কে মই জনাম। আৰু বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ মাধ্যমেৰে কমেণ্ট কৰি সুধি আছিল, বহুতখিনি তথ্য আপুনি জানিব পাৰিব। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, তেন্তে আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় অৰুণোদয় আঁচনিখনৰ জৰিয়তে বহুতখিনি মহিলা, অৰ্থাৎ অসমৰ 40 লাখ মহিলা উপকৃত হৈছিল। অৰ্থাৎ প্ৰত্যেক মাহতে তেওঁলোকক প্ৰদান কৰি আহিছিল 1250 টকাকৈ। এতিয়া যিহেতু হিমন্ত বিশ্ব শৰ্মাই জানুৱাৰী মাহত টকা প্ৰদান কৰা নাই, তেওঁ ক'লে যে জানুৱাৰীৰ পৰা অৰ্থাৎ 4 মাহৰ টকা একেলগে প্ৰদান কৰিব 8,000 টকা। টোটেল আপোনালোকক প্ৰদান কৰিব 8,000 টকা, অৰ্থাৎ উপহাৰ হিচাপে আপোনালোকক 3,000 টকা প্ৰদান কৰিব। এতিয়া আপোনালোকে অপেক্ষা কৰিব লাগিব ফেব্ৰুৱাৰীৰ 20 তাৰিখলৈকে। জানুৱাৰীৰ পৰা যিহেতু জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এই 4 মাহৰ টকা আপোনালোকক দিব। টোটেল যদি আপুনি হিচাপ কৰে, হিচাপ কৰিলে হ'বগৈ 5,000 টকা। তাৰপিছত ওপৰঞ্চি আপোনালোকক দিব 3,000 টকা প্ৰদান কৰিব, লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, আপুনি যদি ভাবে যে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিবৰ বাবে বা উপহাৰ পাবৰ বাবে নতুনকৈ প্ৰপত্ৰ ফিল আপ কৰিব লাগিব নেকি, সেই সম্পৰ্কেও জানিব পাৰিব। বন্ধু বান্ধৱীসকল, এতিয়ালৈকে কোনো ধৰণৰ নটিচ নাই যে আপুনি উপহাৰ পাবৰ বাবে আপুনি ফৰ্ম ফিল আপ কৰিব লাগিব, প্ৰপত্ৰ ফিল আপ কৰিব লাগিব, সেই সম্পৰ্কে কোনো নটিচ অহা নাই। বিভিন্ন বন্ধু বান্ধৱীয়ে বা হিতাধিকাৰীসকলে মোক কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিল। নেক্সট মই জনাম, এতিয়া আপোনালোকে যিহেতু অৰুণোদয় আঁচনি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে উপহাৰ লাভ কৰিব, উপহাৰ লাভ কৰাৰ পাছত আকৌ আপোনালোকে কণ্টিনিউ 1250 টকা লাভ কৰিব নাই, নিশ্চয় আপোনালোকে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে। নেক্সট মই আপোনালোকৰ লগত আলোচনা কৰিম, যদি আপোনালোকৰ অৰুণোদয় আঁচনি লাভ কৰিবৰ বাবে বা আপোনাৰ যদি একাউণ্টটোত KYC লাগি আছে বা আপোনাৰ আধাৰ লিংক নাই, তেতিয়াহ'লে আপুনি এতিয়াই বা আজিয়ে গৈ পেলাই আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰি ৰাখক, তেতিয়াহে আপুনি উপহাৰ পাবৰ বাবে যোগ্য হ'ব। যদি আপোনাৰ অৰুণোদয় আঁচনিখন মাজতে অফ হৈ গৈছে বা আপুনি কণ্টিনিউ টকা লাভ কৰিবলৈ সক্ষম হোৱা নাই, তেন্তে আপুনি কি কৰিব, নিজৰ ডিষ্ট্ৰিক্টৰ যিটো ব্লক আছে, ব্লকত গৈ পেলাই এটা অৰুণোদয় কেন্দ্ৰ আছে, সেই অৰুণোদয় কেন্দ্ৰলৈ লৈ যাব লাগিব আপোনাৰ নিজৰ আধাৰ কাৰ্ড আৰু যিখন বেংক পাছবুক। তাৰপিছত আপুনি লগত নিব লাগিব আপোনাৰ যিখন ৰেচন কাৰ্ড, সেইকেইটা ডকুমেণ্টছ লৈ গৈ পেলাই আপুনি চেক কৰিবলৈ দিব কি কাৰণে আপোনাৰ একাউণ্টত টকাখিনি সোমোৱা নাই। সকলোখিনি তথ্য চেক কৰি পেলাই আপোনালোকক আকৌ কণ্টিনিউ অৰুণোদয় পাবৰ বাবে যোগ্য হ'ব। নিশ্চয় আপুনি গম পালে। বন্ধু বান্ধৱীসকল, এইখিনি কৰাৰ পাছতো যদি আপুনি উপহাৰ পাবৰ বাবে সক্ষম নহয়, তেতিয়াহ'লে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টৰ যিটো DC অফিচ আছে, DC অফিচত আপুনি এখন এপ্লিকেশ্যন দিয়ক। এপ্লিকেশ্যন দিয়াৰ পিছত আপোনাৰ গোটেই কমপ্লিট অৰুণোদয় আঁচনিখনৰ যিমানখিনি আপোনাৰ কিবা ভুল হৈ আছে বা আপুনি আকৌ শুদ্ধ কৰি দিব, তেওঁলোকে আকৌ কণ্টিনিউ উপহাৰ পাব। উপহাৰ পোৱাৰ পাছত কণ্টিনিউ একাউণ্টত ধন সোমাবৰ বাবে সক্ষম হ'ব। এইখিনিয়ে আজি ইনফৰমেশ্যন দিলোঁ। ইয়াৰ মাজতো যদি কিবা প্ৰশ্ন কুৱেশ্যন ৰৈ গৈছে, তেন্তে প্লিজ কমেণ্ট কৰিব, যিমান পাৰোঁ সিমান আপোনালোকক সহায় কৰিবলৈ যত্ন কৰিম। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি অলপমান হ'লেও উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে, তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু এতিয়ালৈকেও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।